নলবাৰীৰ এখন বিশেষ পুণ্যাশ্ৰম হৈ পৰিল হিন্দু মুছলমানৰ সমন্বয়স্থলী। বালিজাৰৰ এইখন পুণ্যাশ্ৰম স্থাপন কৰিছিল 1989 চনত ভকত ৰজনীকান্ত বৰ্মনৰ প্ৰচেষ্টাত আৰু অঞ্চলটোৰ হিন্দু মুছলমান লোকৰ সহযোগত স্থাপন কৰা হৈছিল বালিজাৰৰ ব্ৰহ্মানন্দ পুণ্যাশ্ৰম। আজি ব্ৰহ্মানন্দ পুণ্যাশ্ৰমৰ 27তম বাৰ্ষিক সভা মহোৎসৱৰ জৰিয়তে বালিজাৰত হিন্দু মুছলমান লোকে একেলগ হৈ ব্ৰহ্মানন্দ পুণ্যাশ্ৰম ঐক্যভূমিত অসমৰ খ্যাতিনামা শিল্পী বুলবুল হুছেইনৰ গীতৰ শৰাই আৰু কৌতুক অভিনয় প্ৰদৰ্শন হ'ব। আনহাতে নিশাৰ ভাগত অনুষ্ঠিত হোৱা বুলবুল হুছেইনৰ সংগীতানুষ্ঠান চাবলৈ হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতি দেখা যায়। উল্লেখযোগ্য যে তিনিদিনীয়াকৈ আয়োজন হোৱা সভাখনৰ 25 ফেব্ৰুৱাৰী দেওবাৰে নিশা 7 বজাত পাঠক ৰামচৰণ ভৰালীৰ নাগাৰা নাম প্ৰদৰ্শন চাবলৈ উৎসাহিত হৈ আছে উদ্যোক্তাৰ লগতে অঞ্চলটোৰ ৰাইজ। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজুৰ ৰিপৰ্ট, খবৰ 24x7 অসম। এই বৰ্তমান নলবাৰী জিলাৰ বালিজাৰ গাঁৱত আহিছোঁ। আমাৰ ৰাহুল কি লিখি আছিলে, ৰাহুল বৰ্মন। তেখেতে আচলতে ইমান ধুনীয়াকৈ মোৰ ঘৰলৈ নিজলৈ গৈছে, গৈ মোৰ ঘৰত গোটেইখিনি পৰিৱেশৰ কথাটো কৈছে। ইয়াতে যিটো আমাৰ শান্তি সম্প্ৰীতিৰ মৰম মিলা যিটো ভাৱ, হিন্দু মুছলমান খ্ৰীষ্টান জৈন যিবিলাকৰ যিটো মিলা প্ৰীতিৰ স্থান, সেইখিনি আমাৰ বালিজাৰত আপুনি পাব। আপুনি আমাৰ মাজলৈ আহিব লাগিব। আৰু আচলতে প্ৰগ্ৰেমটো হৈছে এটা মানে কৃষ্ণগুৰু কিবা মানে পূজাৰ প্ৰগ্ৰেম, কৃষ্ণগুৰুৰ পূজাৰ প্ৰগ্ৰেম গতিকে আৰু সভা মহোৎসৱ, আৰু সেই বাগী পূৰ্ণিমাৰ উপলক্ষে সভা মহোৎসৱৰ প্ৰগ্ৰেম। আৰু এই প্ৰগ্ৰেমটোত যিহেতুকে বুলবুল হুছেইনক মাতিছে, গতিকে তাতকৈ আনন্দৰ কথা আৰু কি হ'ব পাৰে। আৰু সেইখিনিতে বুজা যায় যে আমাৰ আচলতে মানৱ হিচাপে, মানৱ জাতি হিচাপে আমাৰ কেনেকুৱা আমাৰ মিলা প্ৰীতি, আমাৰ মৰম চেনেহৰ ভাতৃত্ববোধ আছে। গতিকে ইয়াতো আহিও মই দেখিছোঁ গোটেইখিনি ৰাইজ, হিন্দু মুছলিম গোটেইখিনি একেলগে মিলিজুলি গোটেইখিনি কাম কৰিছে, একেলগে কৰিছে। আৰু সেইটোৱে লাগে আমাক, আৰু আমি সেইটোৱে বিচাৰোঁ। আৰু সেইটো আচলতে আমি এটাই জাতি, সেইটো হৈছে যে আমি মানৱ জাতি। আমাৰ এজনে প্ৰভু, আমি সেই প্ৰভুজনৰ ওচৰত আপোনালোকে ধৰক হিন্দু ধৰ্মৰ লোকে অলপ বেলেগ ধৰণে বিচাৰে, কিন্তু আমি অলপ বেলেগ ধৰণে বিচাৰোঁ, কিন্তু এজনকে বিচাৰোঁ। গতিকে সেই ভাতৃত্ববোধটো কিছুমান জেগাই আজিকালি অলপ বিচলিত হৈছে, কিছুমান আপোনালোকে গমেই পাই আছে। গতিকে সেইটো যাতে নহওক, মোৰ ফালৰ পৰা দোৱা থাকিল। আজি এই মঞ্চলৈ আহি মোৰ ফালৰ পৰা একান্তভাৱে প্ৰভুৰ ওচৰত মই দোৱা ৰাখিছোঁ যেন সকলোৱে যেন আমি একত্ৰিত হৈ মিলাপ্ৰীতি অসমীয়া জাতি আমি একেলগে যাতে মিলাপ্ৰীতি হৈ থাকিব পাৰোঁ মৰম চেনেহৰ জৰিয়তে, সেয়ে মই কামনা কৰিলোঁ। মোৰ লগত শিল্পী আহিছে আমাৰ ফতেজা বেগম, তাই ছিংগাৰ, ফিমেল ছিংগাৰ, আৰু মেল ছিংগাৰ আহিছে ডিম্পুল জ্যোতি মৰম, তেখেত আহিছে। আৰু বৰ্তমান কৌতুক অভিনেতা আহিছে আমাৰ অতি শ্ৰদ্ধাৰ মৰমৰ আমাৰ খাপলাঙৰ যিটো মানে জিলাপীৰ দেউতাক হৈছিলে, আমাৰ যিটো আমাৰ বিপুল ৰাভা বুলি কয়, বিপুল ৰাভাৰ তাৰমানে শহুৰেক তেখেত নৰেন শৰ্মা ডাঙৰীয়াদেৱ, তেখেত আহিছে। আৰু তেখেতৰ লগত শিল্পী এজন আহিছে লক্ষ্যধৰ কলিতা, তেখেতে ভাল অভিনয় কৰে তেখেতে। আৰু ইতিমধ্যে আৰু এটা কথা জনাওঁ যে মোৰ এখন চিৰিয়েল চলি আছে স্পন্দনত, NKTV স্পন্দনত, আৰু সেইখন হৈছে আপোনাৰ বাপ বেটা কচু কটা। বৰ্তমান বাপ বেটা কচু কটা বৰ্তমান চলি আছে, চাইছে নহয়, বৰ্তমান চলি আছে। নিশা 7:30 বজাত দিয়ে সম্প্ৰচাৰিত হয়, আৰু ৰিপিট টেলিকাষ্ট 11টা বজাত হয়। গতিকে আশা ৰাখিছোঁ আপোনালোকৰ আশীৰ্বাদ কৰিব যাতে আজি প্ৰগ্ৰেমটো খুব সুন্দৰকৈ কৰি ৰাইজক মনোৰঞ্জন দিব পাৰোঁ। মোৰ নাম পাৰুল বৰ্মন। ব্ৰহ্মানন্দ পুণ্যাশ্ৰমৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। 1989 চনত ব্ৰহ্মানন্দ পুণ্যাশ্ৰমে ইয়াত জন্মগ্ৰহণ কৰিছিল। আজি 2024 চন হ'ল। প্ৰথম অৱস্থাত ইয়াত এটা চালুকীয়া মন্দিৰ আছিল, চালিঘৰৰ খেৰৰ চালি। এতিয়া সেই মন্দিৰটো আজি ইমানখিনি যে পূৰ্ণতা পালে, জাকত জিলিকা হৈছে, একমাত্ৰ এজন বিশেষ ব্যক্তিৰ বাবে। সেই ব্যক্তিজন হ'ল ৰাহুল বৰ্মন। ৰাহুল বৰ্মনে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, বিভিন্ন মানুহৰ পৰা দান বৰঙণি লৈ আজি ব্ৰহ্মানন্দ পুণ্যাশ্ৰমক মানে প্ৰতিষ্ঠিত কৰিলে, জাকত জিলিকা কৰিলে। তাৰ কাৰণে আমি ব্ৰহ্মানন্দ পুণ্যাশ্ৰমৰ পৰা ৰাহুল বৰ্মনক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতৰ এই কৃতজ্ঞতা আমি সদায় স্মৰণীয় কৰি ৰাখিম। গতিকে ৰাহুল বৰ্মনৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, লগতে তেখেতৰ পৰিয়ালৰ সুমংগল কামনা কৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ। নাম ৰাহুল বৰ্মন। মই এই অনুষ্ঠানৰ
মই সভাপতি, আজিৰ মহা উৎসৱৰো মই সভাপতি। আমাৰ প্ৰয়াত মোৰ দাদা ৰজনীকান্ত বৰ্মনদেৱে ইয়াত এটা সৰু চালিঘৰ বনাই মন্দিৰ এটা প্ৰতিষ্ঠা কৰিছিলে। ভাগৱত মন্দিৰ প্ৰতিষ্ঠা কৰা ইয়াত আছিলে এখন শ্মশান। ইয়াতে আমাৰ বালিজাৰ হিন্দু চুপাৰে হওক, মুছলমান চুপাৰে হওক, যত গৰু ছাগলী কুকুৰ মৰে ইয়াতে তাৰমানে পেলাই থৈ দিছিলে। ইয়াতে মানুহ যাব পৰা অৱস্থা নাছিলে, মানে ৰুমাল লৈ, তেতিয়াতো ৰুমাল নাছিল, হয়তো কিবা কাপোৰ লৈ বা মুখ ঢাকি ইয়াতে পাৰ হ'ব লাগিছিলে। তাৰপিছত দাদাই মন্দিৰটো প্ৰতিষ্ঠা কৰিলে। দাদাৰ লগত আনন্দ বৰ্মন আৰু বহুত মানুহ আছিলে তেখেতৰ, মই নামবিলাক ঠিক পাহৰি গৈছোঁ। তাৰপিছত আহিল মোৰ দাদা ৰাতুল বৰ্মন, মোৰ দাদা বৈকুণ্ঠ বৰ্মন, মোৰ এইটো দাদা বুলিয়ে ক'ব মুনিল লহকৰ, তাৰপিছত আমাৰ বাউখিয়াপৰাৰ মুছলিম আলী দা, তাৰপিছত পানেশ্বৰ তালুকদাৰ দা, তেখেতসকল লগ হৈ কি হ'ল, ইয়াতে মানে ভাগৱত পাঠ কৰিলে তিনিদিনীয়া ভাগৱত পাঠ কৰাৰ পিছত ৰাতুল দা, বৈকুণ্ঠ দা, তাৰপিছত মুছলিম দাও ঢুকাই থাকিলে। তাৰপিছত মোৰ মনলৈ আহিল যে অনুষ্ঠানটো যদি পাৰোঁ অলপ খুজি মাগি মানুহৰ অনুদান লৈ, বৰঙণি লৈ এই অঞ্চলটোক অলপ জাকত জিলিকা কৰিব লাগে। মই মুছলমান ভাইখিনিৰ লগতো কথা পাতিলোঁ, তেখেতসকলে এইটো ভাল কথা। আমাৰ তাত মছজিদ আছে, আমাৰ পশ্চিমফালে এটা লক্ষী মন্দিৰ আছে, পূবফালে আৰু এটা মন্দিৰ হ'ল। ইয়াত আশ্ৰম আৰু কাষতে কবৰস্থানো দেখিবলৈ পোৱা গৈছে। নহয়, এইখন আমাৰ লগতে কবৰস্থান। আমাৰ মই আগতে কৈছোঁ আপোনাক যে আমাৰ মিলন তীৰ্থৰ ভূমি হ'ল বালিজাৰ, বাউখিয়াপৰা, মধুপুৰে হওক, খাৰিঠাই হওক। আজিলৈকে আমাৰ হিন্দু মুছলমানৰ কেতিয়াও দাঁতে উঠে আজিলৈকে লগা নাই। এই যে আজি বুলবুল হুছেইন ডাঙৰীয়াক মাতিছোঁ, ইয়াতে আমাৰ সভাপতি হ'ল আলাউদ্দিন, সাংস্কৃতিকৰ সভাপতি আলাউদ্দিন। গতিকে চাওক, আমাৰ এনেকুৱা এটা মিলন তীৰ্থভূমিত এই যে অনুষ্ঠানটো আমি পাতিছোঁ, কিমান মানুহ সমাগম হ'ব আজি? মোৰ হিচাপততো 6-7 হাজাৰ মানুহ হ'ব লাগে। মানে আজিৰ অনুষ্ঠানটো যাতে ঈশ্বৰে আমাক সহায় কৰক। সদায় আমি তেখেতসকলৰেতো দাস, আমি আল্লাহক বাদ দি, ঈশ্বৰক বাদ দি, আৰু এটা কথা কওঁ, মা পিতাক বাদ দি কোনো সন্তানে কেতিয়াও ৰাজ কৰিব নোৱাৰে। প্ৰথম আশীৰ্বাদ লাগিব ভগৱানৰ ওপৰতো হ'ল মা পিতাৰ আশীৰ্বাদ।